ৰাজ্যত অতি সংগোপনে বৃদ্ধি হল সিমেন্টৰ দাম যিসকলে গৃহ নিৰ্মাণ কৰি আছে তেওঁলোকে হয়তো মূৰত মাধমাৰ পৰিছে আৰু সেইসকল লোকে এই মূৰত ভুক্তভোগী কাৰণ প্ৰতিবেগ সিমেন্টত যদি চোৱা হয় 7 টকাৰ পৰা 10 টকা 12 টকা পৰ্যন্তলৈকে এই মুহূৰ্তত বজাৰত বৃদ্ধি হৈছে প্ৰতিবেগ সিমেন্টত সিমেন্ট কোম্পানীয়ে এতিয়া বজাৰত দাম বৃদ্ধি কৰিছে কাৰণ জিএসটি হ্ৰাস হোৱাৰ লগে লগে তাৰ এক প্ৰকাৰ মূল্য সমান নিৰ্ধাৰিত হোৱাৰ লক্ষ্যৰে এই ধৰণৰ আগতীয়া এটা পৰিকল্পনা অৰ্থাৎ ক'ব পাৰি যে ৰাজ্যৰ প্ৰতিগৰাকী গ্ৰাহকৰ মূৰত মাধমাৰ হোদাইছে একেটা সিমেন্টৰ বেগৰ মূল্য সুবুৰীয়া ৰাজ্য পশ্চিমবংগত যদি কম অসমতকৈ তেনে অৱস্থাত দেখিবলৈ পোৱা গৈছে পূৰ্বৰে পৰা অসমত সেই সিমেন্ট সমূহৰ দাম অধিক আছিল আৰু তাৰ পিছত এইবাৰ আনফালে আৰু অধিক বজাৰ মূল্যৰ বৃদ্ধি কৰিলে সিমেন্ট কোম্পানীয়ে দাম অৰ্থাৎ প্ৰতিবেগ সিমেন্টৰ দাম বৃদ্ধি হল 7 পৰা 10-12 টকা পৰ্যন্ত বৃদ্ধি হল আমি যদি চাও তেতিয়া হলে ষ্টাৰ সিমেন্টৰ কথা এই মুহূৰ্তত ক'ব পাৰি যে 450 টকাত যদি যোৱাকালিলৈকে বা দুদিন পূৰ্বলৈকে আপুনি কিনি আছিল আজি বজাৰ মূল্যত কিনিব লাগিব 460 টকাত কিনিব লাগিব ডালমিয়া সিমেন্ট কিনিব লাগিব 450 টকাৰ প্ৰতিবেগ সিমেন্টৰ মূল্য হলগৈ 460 টকা একেদৰে দেখিবলৈ পোৱা গৈছে অমৃত সিমেন্ট 440 টকা আছিল 450 টকা মেক্স সিমেন্ট 440 টকা আছিল 447 টকা অৰ্থাৎ ক'ব পাৰি যে প্ৰতিবেগ সিমেন্টৰ 7 পৰা 10-12 টকা পৰ্যন্ত বৃদ্ধি হল মই উপস্থিত থকা যিখন প্ৰতিষ্ঠান সেই প্ৰতিষ্ঠানৰ গৰাকীৰ সৈতে কথা ক'বলৈ চেষ্টা কৰিছো বজাৰ মূল্য বৃদ্ধি হল সিমেন্টৰ প্ৰতিবেগৰ মূল্য কোট কেনেকুৱা কিমান দাম অকমান যদি আপোনাৰ পৰা জানিব নমস্কাৰ প্ৰতিবেগ সিমেন্টত বাঢ়িছে ডালমিয়া সিমেন্ট বাঢ়িছে পাৰ ব্ৰেক 10 টকাকৈ বাঢ়িছে মেক্সতো বাঢ়িছে অমৃতো বাঢ়িছে পাৰ ব্ৰেকত সিমেন্টৰ দাম বাঢ়ি আছে আপোনালোকৰ এতিয়া কি কাৰণত বঢ়াইছে কি নবঢ়াইছে এটা নাজানো আৰু হয়তো জিএসটি সিস্টেমৰ প্ৰব্লেম হৈ আছে মাজতে কিবা দাম কমাব সেইটো কাৰণে পাৰ ব্ৰেক সিমেন্টত প্ৰত্যেকটা সিমেন্টতে পাৰ ব্ৰেক 7 টকা 10 টকা 12 টকাকৈ দাম কম বেছ মানে বাঢ়াই দিছে আমি যদি কোম্পানী কেইটাৰ নাম ক'ব পাৰো ষ্টাৰ ডালমিয়া অমৃত মেক্স তাজ সিমেন্ট এইখিনি নকমান ডালমিয়া সিমেন্টত আপোনাৰ 10 টকাকৈ বঢ়াইছে আৰু আল্ট্ৰাটেকৰো গম পোৱা নাই বৰ্তমান আহিব আজি ৰাতি বাঢ়া বুলি শুনা পাইছো আৰু প্ৰথম কথা ষ্টাৰৰ বঢ়াইছে 10 টকা কৰি তাৰপিছত তাজ সিমেন্টৰো বঢ়াইছে তাৰপিছত অমৃতৰো বঢ়াইছে পাৰ বেগ 10 টকা কৰি এনেকৈ প্ৰায় বাঢ়িছে ষ্টাৰৰ আগতে দাম কিমান আছিল আগতে ষ্টাৰৰ দাম আছিল 450 এতিয়া 460 হৈ গ'ল লাফাছৰ আপোনাৰ আগতে আছিল 440 450 হৈ গ'ল ডালমিয়া আপোনাৰ আছিল 450 460 হৈ গ'ল অমৃত সিমেন্টৰ পাৰ বেগ 10 টকা বাঢ়িছে 450 440 পৰা 450 হৈ গ'ল মেক্সটো আপোনাৰ 7 টকা বাঢ়িছে 440 আছিল 447 হৈ গ'ল আৰু তাজ সিমেন্ট আপোনাৰ 430 আছিল 440 হৈ গ'ল 10 টকা পাৰ বেগ বাঢ়িছে অৰ্থাৎ প্ৰতিগৰ দাম বৃদ্ধি হল আৰু এই দাম মূল্য বৃদ্ধি হোৱাৰ লগে লগে এক প্ৰকাৰ ক'ব যে প্ৰতিগৰাকী গ্ৰাহকৰ মূৰত যে অৰ্থাৎ গৃহ নিৰ্মাণকাৰী প্ৰতিগৰাকী গ্ৰাহকৰ মূৰত মাধমাৰ ফুটিব এই কথা নিশ্চিত কিন্তু আমি প্ৰতিবাৰে এটা সময় আহে সেই সময়খিনিত বিশেষভাৱে এইদৰে সিমেন্টৰ দামসমূহ বৃদ্ধি কৰা হয় পূজাৰ ঠিক আগে বেছে সিমেন্টৰ দাম বৃদ্ধি কৰা হয় হেয়া কি কাৰণ হেয়া হয়তো বহুতেই নাজানে কিন্তু তাৰ লগতে দেখিব পোৱা গৈছে এইবাৰ কিন্তু দাম এই বৃদ্ধিৰ অন্যতম কাৰণ ৰূপে বহুতেই চিহ্নিত কৰিব বিচাৰিছে যে জিএসটিৰ অনুষ্ঠিত হবলগীয়া যিখন বৈঠক আৰু সেই বৈঠকতেই বহুখিনি দাম অৰ্থাৎ তাত কৰ ৰেহাই কৰা হ'ব আৰু এই কৰ ৰেহাই কৰাৰ লগে লগে এক প্ৰকাৰ ক'ব পাৰি যে আজিৰ আপুনি লাভ কৰি থকা সামগ্ৰীসমূহৰ দাম হয়তো কিছু পৰিমাণে হ্ৰাস পাব অৰ্থাৎ গ্ৰাহকক সকাহ দিয়াৰ উদ্দেশ্যে যি বিত্ত বিভাগৰ যি লক্ষ্য সেই লক্ষ্যত উপনীত হোৱাৰ পূৰ্বেই এইদৰে সংগোপনে একাংশ প্ৰতিষ্ঠানে তেওঁলোকৰ যিসমূহ সামগ্ৰী সেইসমূহ সামগ্ৰীৰ দাম বৃদ্ধি কৰিছে গতিকে এইসমূহ প্ৰতিষ্ঠানে হঠাৎ দাম বৃদ্ধিৰ আঁৰত থকা ৰহস্যসমূহৰ বিষয়ত এতিয়া বিভাগীয়ভাৱে তেখেতসকলক চোৱা চিতা কৰা হ'বনে নহয় এই কথাখিনিও হৈ পৰিছে ডাঙৰ প্ৰশ্ন আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ